আজি শোকসন্তপ্ত সমগ্ৰ অসম, কিয়নো আজি অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। আৰু এয়া আমি এতিয়াও মানি ল'ব পৰা নাই, বা অসমবাসী একায়ো এতিয়ালৈকে মানি ল'ব পৰা নাই। কিন্তু অবিশ্বাস্য হ'লেও এয়া সত্য যে অসমৰ হাৰ্টথ্ৰব, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, অসমৰ এখন সম্পদ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈ তাতে স্বৰৰ তলত পৰি গৈছিল, আৰু যাৰ ফলত তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আৰু সমগ্ৰ ৰাজ্যজুৰি আজি তেখেতক অন্তিম বিদায় দিয়াৰ কাৰণে বা তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। বাট পৰি থকা নাই নামনি অসমৰ প্ৰধান বাণিজ্যিক চহৰ বৰপেটা ৰোডতো বিভিন্ন দল সংগঠনে হাৰ্টথ্ৰব জুবিন গাৰ্গক বিভিন্ন ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আমি পৰিলক্ষিত কৰিছোঁ। আৰু এতিয়া মই উপস্থিত আছোঁ বৰপেটা ৰোড শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ উদ্যানত, আৰু ইয়াতে আমি পৰিলক্ষিত কৰিছোঁ সৌদ অসম ছাত্ৰ সন্থা আৰু বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিকে ধৰি আৰু বৰপেটা ৰোড মাৰোৱাৰী সমাজকে ধৰি বিভিন্ন দল সংগঠনে হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। আৰু আমি তাৰে কিছু সামগ্ৰিক দৃশ্যাংশ আপোনালোকক দেখুৱাম। ইপিনে এটা দিয়ক, এই তাতে ফটোখনৰ কাষেদি অলপ হেৰি দিয়ক, চাইডতো দিয়ক, এই চাইডবিলাকতো দিয়ক। Mulai jam berapa? এই পঠাই দিছোঁ নিউজটো, সেইকাৰণে ফটো পঠাইছোঁ। काय फोन है ना बोला मार दिस कैमरा मुख ना बोला मार অলপমান কৰি দিয়া জুবিন তাত কেৰেক্টাৰ কৰে না এই জ্বলাই দিয়ে জ্বলাই দিয়ে থাকি দি জ্বলাই টেঙা নিবা একদম পুরো যে যে আছে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণৱজ্যোতি শৰ্মা ডাঙৰী আছে। আমি তেখেতৰ পৰা বিষয়ে দুআষাৰ জানি কি ক'ব আজি যিহেতু এক শোকাকুল পৰিৱেশ, অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। অবিশ্বাস্য হ'লেও ইয়াক সত্য, কি ক'ব? ক'বলৈ ভাষা নাই। প্ৰথম কথা, আজি যি জুবিনদাৰ গীত শুনি পেলাই আমি ডাঙৰ হৈছোঁ, যি জুবিনদাৰ কৰ্মৰাজি, যি জুবিনদাৰ ৰাইজৰ হকে কাম কৰিছিল, নিজৰ কথা নাভাবি পেলাই ৰাইজৰ কথা, অসমৰ কথা ভাবিছিল, অসমৰ হৈ কাম কৰিছিল, আৰু সেই জুবিনদাক আজি হেৰুৱাব লগা হৈছে। কথাটো আমি কেতিয়া মানি ল'ব নোৱাৰোঁ।
সেই সত্য বুলি আমি কেতিয়াও মানি ল'বই নোৱাৰোঁ। তথাপিও আজি যি জুবিন দাৰ আমি গান শুনিবলৈ আহিছিলোঁ আৰু জুবিন দাক আমি যি ফুল দিবলৈ আহিছোঁ, জুবিন দাৰ আজি আমি শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছোঁ। মানি ল'ব নোৱাৰা কথা। অসমে এক সম্পদ হেৰুৱালে, অসমৰ এক নক্ষত্ৰ আছিল তেওঁ, আৰু তেওঁক আমি সদায় জীয়াই ৰাখিব লাগিব। তেওঁৰ যি সৃষ্টি, তেওঁৰ যি কৰ্মৰাজি, তেওঁ আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। অসমৰ যুৱ প্ৰজন্মই তেওঁৰ যি গীত মাত, যি সুৰ, সেইসমূহ আমাৰ মাজত জীয়াই ৰাখিব লাগিব। জুবিন দা যে আমাৰ মাজত নোহোৱা হ'ল, আমি কেতিয়াও সেইটো মানি ল'ব নোৱাৰোঁ। জুবিন দা আমাৰ লগত সদায় আছিল, অসমবাসীৰ হৈ আছিল, অসমবাসীৰ হৈ কাম কৰিছে। আমি সদায় সেই মানি চলি পেলাই আমি চলিব লাগিব। সেইখিনিয়ে কথা আৰু। আজি যিহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জ্ঞাপন কৰিলে, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ পৰা বহুতে মানি ল'ব পৰা নাই এতিয়াও যে জুবিন গাৰ্গ আমাৰ মাজত নাই। আজি বৰপেটাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি শ্বহীদ বেদীৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় জুবিন দাক, কিন্তু সেই অনুষ্ঠানলৈ কেনেকৈ আজি আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ, এক দুখৰ কথা। বহুতো ৰাইজ আজি উপস্থিত হৈছিল, বিভিন্ন দল সংগঠন, বৰপেটাৰ প্ৰেছ ক্লাবৰ সদস্যসকল, ছাত্ৰ সন্থাৰ সদস্যসকল, বিভিন্ন ৰাইজসকলে যিমান মাজত উপস্থিত হৈছিল ইয়াতে। সকলোৱে এটাই কথা, সকলোৱে দুখত ভাগি পৰিছে। আজি হয়তো জুবিন দাক বেয়া পোৱা মানুহ কোনো এজন নাই। জুবিন দাক কোনোবা সমালোচনা কৰিলে, কিন্তু জুবিন দাই অসমৰ হৈ কাম কৰিছিল, অসমৰ ৰাইজৰ হৈ কাম কৰিছিল, আৰু অসমীয়া জাতিৰ কাৰণে তেওঁ সদায় চিন্তা কৰিছিল, আৰু অসমীয়া জাতি চিন্তা কৰিছিল, সদায় চিন্তাৰ বাবে কাম কৰিছিল। অসমীয়া জাতি সদায় চিন্তা কৰিছিল। অকল এনেকুৱা নহয় যে তেওঁ অকল গীতে গাইছিল, এনেকুৱা নহয়। অসমীয়া জাতি যেতিয়া প্ৰতিটো ক্ষেত্ৰত বিপদৰ সন্মুখীন হৈছিল, সেই সময়ত কিন্তু এক কণ্ঠ, অসমৰ এক কণ্ঠ হিচাপে জুবিন দাই সদায় মাত মাতি দিছিল। আৰু সেই কণ্ঠ আজি আমাৰ মাজৰ পৰা নোহোৱা হ'ল। আমি মানি ল'ব নোৱাৰোঁ। আমি তেওঁৰ সৃষ্টি, তেওঁৰ কৰ্মৰাজি আমি জীয়াই ৰাখিব লাগিব আমাৰ বুকুত। ধন্যবাদ। এয়া আপোনালোকে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণৱজ্যোতি শৰ্মা ডাঙৰীয়াৰ মন্তব্য শুনা পালে। আচলতে জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। তেখেতে আমাৰ মাজত, আমি অসমবাসীৰ, আমাৰ হৃদয়ৰ মাজত জুবিন গাৰ্গ সদায় জীয়াই থাকিব। আৰু এয়া একচুৱেলি সকলো অসমবাসীৰ মন্তব্য। আৰু এটা কথা একচুৱেলি আমি এতিয়াও মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই, আৰু হয়তো 100% অসমবাসীয়ে এয়া মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই। কিন্তু আচলতে তেখেতে নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈ স্কোৱাড ড্ৰাইভিং কৰিবলৈ গৈ সাগৰৰ তলত ডুব গৈছিল, আৰু যাৰ ফলত তেওঁ আজি অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আৰু যাৰ ফলত সমগ্ৰ অসম জুৰি, সমগ্ৰ ৰাজ্য জুৰি, অকল অসম বুলি ক'লে ভুল হ'ব, হয়তো সমগ্ৰ ভাৰতবৰ্ষ জুৰি এক গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। ধন্যবাদ।